আজি 4 মাহ হৈছে ছেপ্টেম্বৰৰ 19 তাৰিখৰ পৰা আজি জানুৱাৰীৰ 19 তাৰিখ পালে আপুনি মুখ্যমন্ত্ৰী মহোদয় আপুনি নিজেই কৈছিল চাৰ্জশ্বিট দিয়াৰ পিছদিনাখনৰ পৰাই আপুনিও ৰাজপথলৈ নামিম বুলি ক্ষিপ্ৰ ন্যায়ৰ আপুনি দাবী কৰিছিল কিন্তু এতিয়া সেইবিলাক হোৱা নাই 30 অক্টোবৰত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন মুক্তি লাভ কৰিছিল কাশ্মীৰ ফাইলছ আপুনি ৰিলিজ হোৱাৰ পিছদিনাখনেই চাইছিল কেৰালা ষ্টৰী ৰিলিজ হোৱাৰ পিছদিনাখনেই হয়তো চাইছিল লগত সকলোকে লৈ গৈ জুবিনৰ চিনেমাখন আজিও কিন্তু আপুনি চাবলৈ সময় পোৱা নাই আজি জানুৱাৰীৰ 19 তাৰিখ এইটো আপোনাৰ ব্যক্তিগত কথা আমাৰ ক'বলগীয়া একো নাই কিন্তু তথাপিও ময়ো জুবিন আমিও জুবিন বুলি ৰাজপথত নামি বেছি জুবিন বুলি আমি আটাইতকৈ বেছি জুবিন অনুৰাগী বুলি কোৱা মানুহজনে জুবিন গাৰ্গে জীৱনৰ শেষ ছবিখন বনোৱাৰ পিছত জুবিনক শ্ৰদ্ধা জনাবৰ কাৰণেও আপুনি কিন্তু চোৱাটো উচিত আছিল আপুনি কৈছে 26 জানুৱাৰীত চাম বুলি আমি নাজানো 26 জানুৱাৰীলৈ ছবিখন থাকিবগৈ নে নাথাকে অৱশ্যে আপুনি মুখ্যমন্ত্ৰী আপুনি কৈ দিলে হয়তো কোনোবা এটা হলে আপোনাক চোৱাৰ ব্যৱস্থা কৰি দিব চাগৈ কিন্তু হলবিলাকৰ পৰা মোটামুটি নোহোৱা হৈছে এটা নে দুটা হলতহে চাগে এতিয়া ৰৈ ৰৈ বিনালে আছে এই যে জুবিনৰ যিটো ন্যায় যিটো জুবিনৰ প্ৰাপ্তি আজি 19 তাৰিখৰ দিনটোত আপোনাৰ প্ৰতি আহ্বান চৰকাৰখনৰ প্ৰতি আহ্বান যে জুবিনক লৈ ৰাজনীতি কৰাটো অনুচিত আমি আগতেও কৈছিলোঁ কি কংগ্ৰেছ কি অজাপ কি ৰাইজৰ দল কি বিজেপি কোনেও জুবিনক লৈ ৰাজনীতি কৰিব নালাগে জুবিনৰ লগত যোৱা মানুহবিলাক কোনো কংগ্ৰেছ বিজেপি অজাপৰ ৰাইজৰ দল নাছিল কোনো হিন্দু নাছিল কোনো মুছলমান নাছিল কোনো খ্ৰীষ্টান নাছিল সেয়া আছিল অকল মানুহ মানুহ আৰু মানুহ সেই মানুহক শ্ৰদ্ধা জনাই কিবা এটা ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰক আজিৰ এই 4 মহীয়া হোৱা দিনটোত চৰকাৰখনৰ প্ৰতি মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰো বিনম্ৰ অনুৰোধ মই পাৰ্থ গোস্বামী এতিয়া কথা হ'ল যে চাওঁতে 4 মাহ গ'ল জাষ্টিছ দিলে জাষ্টিছ ডিনাই বুলি যিটো অধিবক্তাসকলে কৈয়ে থাকে তাৰমানে এতিয়া এই যিটো কথা আমি জুবিনৰ মৃত্যুৰ পিছতেই যেতিয়া অভিমত কৰিছিলোঁ তেতিয়া মই কিছুমান কথা কোৱাৰ কাৰণে বহুতে মোক বেয়া পাইছিল এই মঞ্চৰ পৰাই কৈছিলোঁ যে অসমীয়া মানুহৰ আৱেগ ধানখেৰৰ জুইৰ দৰে ভমককৈ জ্বলে ভমককৈ নুমায় আমি সাধাৰণতে আমাৰ সমাজবিলাক ইণ্টেলেকচুৱেলি নিয়ন্ত্ৰণ কৰে বৌদ্ধিক জগতৰ মানুহখিনিয়ে দিক দৰ্শায় জুবিনৰ কেছটোত কিন্তু কোনো ইণ্টেলেকচুৱেলৰ কাম নচলিল সাধাৰণ মানুহে দেখুৱাই দিলে ইণ্টেলেকচুৱেলক কেনেকৈ সাধাৰণ মানুহৰ পিছত যাব লাগে বাগা বাগা ৰাজনীতিবিদক দেখুৱাই দিলে কেনেকৈ একেবাৰে সেই তৃণমূল পৰ্যায়ৰ একেবাৰে সাধাৰণ মানুহজনক ভয় কৰিব লাগে সকলো সেই সময়ত ভয়ত পেপোৱা লাগিছিল কাৰণ মানুহৰ ক্ষোভ মানুহৰ অসন্তুষ্টি কি পৰ্যায়ত আৰু জুবিনক ভাল পোৱা যিটো আৱেগ যিটো জুনমণি দেৱীয়ে কৈছে শক্তি সেই শক্তিটো কি পৰ্যায়ত জুবিনে দেখুৱাই থৈ গৈছিল তাৰমানে এই যে সৰু সৰু মানে প্ৰথম এয়াৰপোৰ্ট তাৰপিছত সৰু সজাই পৰা গৈ জুবিন ক্ষেত্ৰলৈকে এই কোটি কোটি মানুহে লাখ লাখ মানুহে দেখুৱাই দিলে আচলতে কি এতিয়া মোৰ কথা হ'ল যে সেই মানুহৰ যিটো সেই সময়ৰ প্ৰচণ্ড শক্তি এতিয়া ক'ত গ'ল তাৰমানে যে আমি কি কৰি আছোঁ যে আমি 4 মাহত আমি কি পাব লাগিছিল সেইখিনি পালোঁ নাই মানে এতিয়া শক্তি প্ৰথম কথা শক্তিখিনি এতিয়াও আছে মানুহখিনিৰ এটা ভয় আছে ভয় সোমাই দিয়া হৈছে কাৰণ চাওক আজি মানুহখিনিৰ কাৰোবাৰ চাকৰি আছে ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে এখন ঘৰ চলি আছে কোনোবাই বিজনেছ কৰি আছে কিন্তু সেই বুলি যে তেওঁলোকে মাতা নাই কাৰণে তেওঁলোকে এই বস্তুটো পাহৰি গৈছে যে ভিতৰে মই কৈছোঁ তেওঁলোক আৰু বেছি জ্বলিয়ে আছে কিন্তু আমি লগ পাওঁতো মানুহবোৰ আমি নৰ্মেল পিপল আছোঁ কিন্তু এতিয়া আমি সেই মানুহখিনিক খালী কথা হ'ল কি য'ত আমি লগ পাওঁ আমিয়ে কওঁ হেৰি নহ'বা উজ্জাদিত নহ'বা বি কাম লেটছ হোপ ফৰ দ্য বেষ্ট কিন্তু মই এতিয়া এটা কথা কওঁ এইবোৰ বাদ দিয়ক এই কোনে এইবোৰ কেৰেক্টাৰ আহিব দুই এটা নিজৰ পাব্লিচিটিৰ কাৰণে মই সেই টপিকটোৰ পৰা ওলাই আহিছোঁ আমি যেনেকৈ ন্যায় কথাটো পাতি আছোঁ মোৰ কথা হ'ল কি ফাৰ্ষ্ট কথা মই সেইদিনা মই ছ'চিয়েল মিডিয়াত লিখিছোঁ চাওক মানুহে এতিয়া কৈছে ছিংগাপুৰ এইটো কৈ দিলে জুবিন গাৰ্গ আচ্ছা মই এতিয়া ক'ম য়েছ ছিংগাপুৰ ৰাইট ছিংগাপুৰে কি দেখা পাইছে জুবিন গাৰ্গৰ এজন টুৰিষ্ট জুবিন গাৰ্গ নকওঁ ফাৰ্ষ্ট ছিংগাপুৰ গভৰ্ণমেণ্ট এজন টুৰিষ্টে সাঁতুৰিছে তেওঁক আনিছে হি ৱাজ ড্ৰাউন হি ইজ গন বাট তাৰ পিছৰ কাহিনীখিনি সেই জুবিন গাৰ্গক আমাৰ মানুহে গোটেই ৰাতি মদ খোৱালে সেই জুবিন গাৰ্গক গোটেই ৰাতি শুব নিদিলে সেই জুবিন গাৰ্গক ইউথত লৈ গ'ল আকৌ মদ খোৱালে সেই জুবিন গাৰ্গক প্ৰভোগ কৰিলে সাগৰত সাঁতুৰিম সেই জুবিন গাৰ্গ নাইকিয়া হ'ল সেই কাহিনীখিনি ছিংগাপুৰে জানিছিল জানো ছিংগাপুৰ ল'ৰাই জানে জানো এইখিনি কাহিনী চ' ছিংগাপুৰে ঠিকেই ক'লে এই তোমালোকে ছিংগাপুৰে জানো সেই কাহিনীটো জানে চ' ৱাই সেই নিউজটো ইমান হেৰি কিয় কৰিছে পাব্লিচিটি ছিংগাপুৰে পাই দেখিছে এজন টুৰিষ্ট আহিছিল সাঁতুৰিছে গ'ল সেই সাঁতোৰা বেক চাইডৰ সেই গোটেই ষড়যন্ত্ৰটো ক'ত গ'ল
আৰু মই এতিয়াও কওঁ সেইখিনি ষড়যন্ত্ৰ মই এতিয়াও কওঁ মই কিয় কৈছোঁ আই এম নট এ ল' পাৰ্চন শেখৰজ্যোতি গোস্বামীক যদি CBI দি 3rd ডিগ্ৰী লগাই দিয়ে 2 দিনত গোটেই সত্য ওলাই যাব মই ক'লোঁ এতিয়া সেই শেখৰজ্যোতিয়ে কৈছিল সেই প্ৰথমে মই কিয় কৈছোঁ শুনক সেই শেখৰজ্যোতিয়ে প্ৰথম SMS-ত লিখিছে যে জুবিন গাৰ্গ ছিংগাপুৰত নহ'লেও অসমত হ'লেও মৃত্যু হ'লহেঁতেন ডেট মিনছ হি নিউ ছামথিং তাৰ সেই কথাটো লুকাই আছে চাব সেই কথাটো লুকাই আছে আৰু এটা কথা লুকাই আছে মই আকৌ সেইটো ছ'চিয়েল মিডিয়াত লিখিছিলোঁ 13 দিনৰ দিনা নে 12 দিনৰ লিখিছিল যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বিষ খুৱাইছে সেই টপিকটো লুকাই আছে ডেট মিনছ শেখৰজ্যোতি নিউ ইটছ এণ্ড এভৰিথিং গোটেই কাহিনীটো গোটেই প্লেন প্ৰগ্ৰেম শেখৰজ্যোতি গোস্বামী নিউ সি লাজত নিজকে বচাবৰ কাৰণে সি SMS বিখিনি কৰিছে সি জানে মই SMS দুটা কৰিলে লিক হ'ব লিক হোৱাৰ লগে লগে এইকেইটা ফচিল সি বাচিব জধা মূৰ্খই যে নিজে কৈ কৈ ফচিলে চৰকাৰৰ বিৰোধী এইটো গম পোৱা নাছিল তুমি যিমানে চুৰ কৰা যিমানে তুমি মিছা কথা কোৱা চুৰ ফচিবই তাৰ থাকি যায়তো চুৰে এটা কিবা সদায় এৰি থৈ একদম চ' এই টপিককেইটাত যদি ধৰি পেলাই আজি SIT-য়ে হওক CBI হওক তাক যদি জেৰা কৰি দিলেহেঁতেন গোটেই কথাখিনি শেখৰজ্যোতিয়ে মই কওঁ এতিয়াও জানে চ' মোৰ কথা হ'ল মোৰ আৰু এটা কথা চব জানে এতিয়া চোৱা মোৰ কথা হ'ল কি SIT-য়ে এটা আমাৰ চবেই বিশ্বাস কৰি আমাৰ গভৰ্ণমেণ্টে এখন SIT বনাই দিছেনে SIT-য়ে অলৰেডি 4জনক ধাৰা লগাই দিলে যে মাৰ্ডাৰ ধাৰা অ'কে তেওঁলোক ধাৰা লগাই দিছে তাৰপিছত তাৰপিছত এতিয়া মানুহে কৈছে যিখিনি দুই এজনে কৈছে যে এইকেইজনক মিছা কৈছে তাৰমানে SIT ভুল SIT ইজ ফল্ছ SIT-য়ে যদি ধাৰা লগাই দিলে কিয় লগাইছে SIT-ক আমি চবেই বিশ্বাস কৰি আমি 3 মাহ ৰখি আছোঁ SIT-ৰ কাৰণে 3 মাহৰ পিছত SIT-য়ে লগাই দিলে এই 4জন যেনে আমি দুখী তেওঁলোকক মাৰ্ডাৰ সেইটো 35 নে কি ছেকশ্যন লগাই দিলে তাৰমানে দে আৰ মাৰ্ডাৰাৰ্ছ ইমানখিনি লগোৱাৰ পিছত এতিয়া তাৰপিছতো আমাৰ 2-এটা শিল্পী সমাজৰ মানুহ ক'লে যে তাৰ মাজত এইকেইটা দোষী নহয় এইবোৰহে লাজ লগা কথা আৰু এই আমাৰ মানুহখিনিয়ে এই লগত থকা মানুহখিনিয়ে যোনে জুবিন গাৰ্গৰ লগত থাকিয়ে নিজৰ চিনাকি কৰি পালে সেই মানুহখিনি এই কথাবোৰৰ কাৰণে আজি এই শিখা শৰ্মাৰ নিচিনা মানুহ ওলাইছে একজেক্টলি আমাৰ নিজৰ ঘৰতে ঘৰ বিবিখন আছেতো আজি এওঁলোকে চান্স নাপায় মই এওঁলোককতো পাত্তাই দিয়া নাই কিন্তু আজি বস্তুটো বহুত দীঘল হ'ল মই ভাবি আছিলোঁ প্ৰশাসন আমাৰ আমাৰ চবেই মিলি পেলাই তেওঁলোকৰ মুখখন বন্ধ কৰাব যিহেতু দেখিলোঁ যে নকৰিলে আমি বাধ্য হ'লো সেইকাৰণে মই আজি প্ৰথম কথা কৈছোঁ দুখ লগা কথা যে আমি এইটো কাৰণে আজি FIR দিব লগা হ'ল যিটো অলৰেডি তেওঁলোকক কেতিয়াবা ডিঙিত ধৰি ভৰাই থৈ দিব লাগিছিল থানাত আৰু এই শিখা শৰ্মাই যে SIT হিট কৰিছে চব কৰিছে হত্যাকাৰী নহয় বুলি কৈছে তাৰমানে SIT কৰিছে তাৰমানে ন্যায়পালিকা কৰিছে তেনেহ'লে শিখা শৰ্মা আজি মুকলি আকাশত তলত কেনেকৈ আছিল তেওঁলোকে ইমানখিনি আজি মই ক'ব পাৰিমনে SIT ফল্ছ বুলি মোক এনেকৈ বহি থাকিব দিবনে ৰাস্তাত নিদিয়ে চ' দিছ থিং ইজ এইচব বস্তু সেইকাৰণে মই কওঁ এনেকুৱা 2-এটা আহিব নিজৰ পাব্লিচিটিৰ কাৰণে আজি যেনেকৈ এই হেৰিয়ে ক'লে আমাৰ জোনমণিয়াটো ক'লে ইহঁতে নিজৰ কি ইহঁতৰ হেৰি আছে কি চিনাকি আছে কিন্তু আজি চিনি পালেনে এতিয়া আমাৰ চেনেলবোৰত বাজি আছেনে তেওঁ ছাকচেছ তেওঁৰ কাম হৈ গ'ল তেওঁক মানুহে চিনি পালে আৰু দেখা নাই এই মই আৰু যিটো নমস্কাৰ কৰি আছে কিবা পদ্মশ্ৰীয়ে পাই আহিছে কিবা ক'ৰবাত বা পদ্মশ্ৰী পালোঁ যে মই পদ্মশ্ৰী পালোঁ অসমৰ কাৰণে মই আজি এটা গ'ল্ড মেডেল প্ৰেচিডেণ্ট এৱাৰ্ড পাই আহিছোঁ কিন্তু অসমৰ ৰাইজক আমি এইটোৱে আহ্বান জনাব লাগে এই মজিয়া কিন্তু চোৱা এইবিলাক মানুহক কিন্তু বয়কট কৰিব লাগে সমাজৰ স্থান দিব নালাগে এই মানুহখিনিক একচুৱেলি আমাৰ অসমীয়া মানুহে আমিয়ে তেওঁলোকক এগেইনষ্টে একশ্যন ল'ব লাগে একচুৱেলি হয় আমি অসমীয়া মানুহখিনি আজি আপোনালোকক সুধিছোঁ যি আপোনালোকে কান্দি এতিয়াও ৰাতি 3টা বজাত কপি জুবিন গাৰ্গৰ সত্ৰ তাতে গৈ পেলাই চাকি জ্বলাই আছে আপোনালোকে এইবোৰ কিয় সহ্য কৰি আছে ৱাই আৰ ইউ অল ষ্টিল চাইলেণ্ট জুবিন গাৰ্গৰ মূৰ্তি বনাই আছে সদায় কি তাৰমানে সদায় এই পাৰ্থ গোস্বামী জয়ন্ত এৰৈ ফুকনে জুবিন আমি এইকেইজনে কি সদায় চিঞৰি থাকিম তাৰমানে জুবিন গাৰ্গৰ আমিয়ে নেকি তাৰমানে 4জন আমিতো সদায় থাকিম কৈছোঁ জীয়াই দিনালৈকে আমি এৰি নিদিওঁ আৰু এটা মাত মাতিব নিদিওঁ মই প্ৰথম ইণ্টাৰভিউতে কৈছোঁ ৱাৰ্ণিং কৈছোঁ আৰু আজিও কৈছোঁ এনেকুৱা মানুহ টিকিব নোৱাৰিব কিন্তু 2-এদিনৰ কাৰণে পাব্লিচিটি লাগে আমাক ক'ব আমি এনেই কিবা পাব্লিচিটি বেলেগ কিবা নচয় পাব্লিচিটি কৰাই দিম আপোনালোকক বুজে নাই এই ফটো আমি কৰি পাব্লিচিটি নকৰিব এণ্ড দিছ ইজ এগেইন আই এম টেলিং ইউ হু এভাৰ ইউ আৰ যোনে হওক পৃথিৱীত যোনে হওক এইবোৰ চেষ্টা নকৰিব জুবিন গাৰ্গৰ হওক জুবিন গাৰ্গৰ পৰিয়াল হওক
কাকো এসব এই নিগেটিভ এইবোৰ কৈ এইবোৰ কথা কৈ পেলাই নিজৰ পাব্লিচিটি নকৰিব আৰু আমাৰ দাদাই কৈছে মানুহ এজন নোহোৱা হৈ যোৱাৰ পিছত এইটো নাপায়ো তথাপি যে তহঁতে পাৰিছ কেনেকৈ কৰিছ ইলিগেল কেনেকৈ কৰিছ মানুহৰ হাৰিতে নপৰে এনেকুৱা বিলাক মই অনুষ্ঠানটো শেষ কৰিব লাগিব যিহেতু মই জোনমণি দেৱী খাউন আপুনি অধিবক্তা এনেধৰণৰ মানুহৰ অপৰাধীৰ শাস্তি কি হ'ব পাৰে এতিয়া যিকেইটা সেকশন লগাইছে সেই সেকশন কেইটাৰ কথা মই পটককে অকমান কৈ দিওঁ সেইকেইটা মানে উচিত সেকশনে লগাইছে এই এফআইআৰ কেইখনত যিকেইটা সেকশন লগাইছে সেইমতেতো যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে গতিকে সেইটো আশা কৰিছো 196 বিএনএছ লগাইছে গতিকে এইটো এটা মানে এইটো সেকশনৰ আন্ডাৰতে হ'ব লাগে যাৱজ্জীৱন কাৰাদণ্ড 152 বিএনএছ লগাইছে তাৰ পিছতে 299 বিএনএছ লগাইছে গতিকে এই সেকশন কেইটা উচিত সেকশনে লগাইছে আৰু কেইবাটাও সেকশন লগাইছে যেটা সেকশনৰ অধীনত মানে মিনিমামটো 7 বছৰ আসলতে আৰু মাত্ৰ দুদিনৰ কিয় তেওঁক কাষ্টডি দিলে মই বুজি নাই পোৱা আৰু অলপমান দীঘলীয়া কাষ্টডি প্ৰয়োজন আছিল কাৰণ তেওঁৰ পৰা এখিনি জেৰা কৰি কথা উলিওৱাৰ প্ৰয়োজন আছিল গতিকে হয়তো ভৱিষ্যতলে কিবা ষ্টেপ নিশ্চয় ল'ব আৰু আমি এখিনিত এতিয়া সকলোকে মই এটা কথা এইটো সকলোকে মই এখিনিতে এফআইআৰ দিয়া সকলক মই ধন্যবাদ জনাইছো আজি আপোনালোকৰ এই মজিয়াৰ পৰাই মই যি সকলে এজাহাৰ দাখিল কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো এই সচেতনতা আমাক প্ৰয়োজন আছে আমি এই এটা যেহেতু আমাৰ ওচৰত আইনৰ অস্ত্ৰই আছে আমি শেষ ভৰসা আমাৰ আইন আমি আইন ন্যায় আদালতৰলৈকে আমাৰ শেষ ভৰসা আমিতো হাতত আইন তুলি ল'ব নোৱাৰো নিজেই কিবা একশন ল'ব নোৱাৰো গতিকে আমি এফআইআৰ দিব পাৰো কিন্তু মই পুলিচ বিভাগ আৰু প্ৰশাসন আৰু চৰকাৰক অনুৰোধ জনাম আপোনালোকে যে খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ বাঢ়ে কোনোবা এখন এফআইআৰত আপোনালোকে হঠাতে একশন লয় কোনোবা এখন এফআইআৰ আপোনালোকে পেলাই থৈ দিয়ে ইনভেষ্টিগেশ্যন কৰি পেলাই ৰিপৰ্ট দি পেলাই নটিচ দি পেলাই কেছ কৰিম বুলি আপোনালোকৰ এই বস্তুবিলাক বন্ধ কৰক আৰু এনেকুৱা ধৰণৰ যিবিলাক মানুহে ক্ৰাইম কৰি আছে কাৰোবাক আপোনালোকে হঠাতে কোনো এফআইআৰ নিদিয়াকে সুৱমতো কেছ ৰেজিষ্টাৰ কৰি লগে লগে ৰাতিৰ ভিতৰত জেল হাজতৰ ভাত খুৱায় আৰু কাৰোবাৰ ক্ষেত্ৰত আপোনালোকে আজি অতদিনে ৰখি থাকিলে কোনোবা এখন এফআইআৰ দিয়ালৈ গতিকে এই যেটো মানে কাণ্ড আপোনালোকে কৰি আছে প্ৰশাসনে আৰু পুলিচ বিভাগে মই তেওঁলোকক মানে অনুৰোধ জনাম আৰু মই দেখিছো যে পৰিয়ালৰ খুব নিকট আমাৰ বৰ্তমানৰ আয়ুক্ত পুলিচ আয়ুক্ত গৰাকী পৰিয়ালৰ একেবাৰে নিকট আত্মীয় নিচিনা গতিকে অনুবৰত পৰিয়ালৰ লগত তেখেত থাকেই গতিকে তেখেত থকা অৱস্থাত সুৱমতো কেছ এটা ৰেজিষ্টাৰ কৰি এনেকুৱা মানুহবিলাকক কিয় ইমান দিনে শাস্তি নিদিলে হেতু নিকটটো নিকট তেওঁ আনকি জুবিন ক্ষেত্ৰৰ গোটেই ন্যাসৰো তেওঁ অন্যতম মুৰব্বী গতিকে তেনেকুৱা মানুহ লগতে থকা অৱস্থাত মই সেইকাৰণে কেতিয়াবা মোৰ ক্ষোভ আহে মই পৰিয়ালকো অলপমান কেতিয়াবা মাজতে বেয়াকে সমালোচনাও কৰিছো গতিকে কিছুমান কাৰণ তেওঁলোকৰ গাতে লাগি থকা মানুহবিলাক একেবাৰে চৰকাৰৰে মানুহ গতিকে চৰকাৰৰ মানুহবোৰ তেওঁলোকৰ গাতে লাগি থকা অৱস্থাত সেই মানুহবিলাকে কিয় ইমান ডাঙৰ অপৰাধবোৰ কৰি থাকিবলৈ কাৰোবাক আসলতে এৰি দিছে একদম সেইটো কথাৰ কাৰণে পাঠদাই অলপতে কোৱাটো কৰবাত নহয় কৰবাত আমাৰ বেকা আঙুলিটো চৰকাৰলৈ যায় যে আপোনালোকৰ জ্ঞাতসাৰে এই ঘটনাবোৰ এইবোৰ অপৰাধীয়ে কৰি আছে নেকি আপোনালোকে জানি শুনিও কিয় ইমান দিনে তেওঁলোকক এই সুযোগটো দি আছে অপৰাধটো কৰি থাকিবৰ কাৰণে কিয় আপোনালোকে একশন আজি অজয় ফুকনে হওক বা আজি বিকাশ অসমকে হওক কাৰবাকটো আপোনালোকে তাৎক্ষণিকভাৱে এৰেষ্ট কৰি লৈ গুচি গৈছে কোনোবা ইনকলাব জিন্দাবাদ জুবিন গাৰ্গ জিন্দাবাদ বুলি কোৱা কাৰণেও এৰেষ্ট কৰি লৈ গুচি গৈছে গতিকে আপোনালোকে কাৰোবাক দেখি খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ বান্ধে কথাটো কি নিশ্চয় মই শেষ কৰিব বিচাৰিছো শেষত এটা কথা কৈ যাওঁ মোৰ ৰিকুৱেষ্ট আকৌ এবাৰ হাত জোৰ কৰি কৈছোঁ অনাৰেবল চিফ মিনিষ্টাৰ স্পেচিয়েল কোৰ্টখন প্লিজ ষ্টাৰ্ট কৰাই দিয়ক নহ'লে মইতো সেই যোৱাবাৰো কৈছোঁ জীয়াই থকা অৱস্থাত মই বোধহয় এই ন্যায় জুবিন গাৰ্গৰ নেদেখিম আকৌ ৰিকুৱেষ্ট কৰিছোঁ প্লিজ এই স্পেচিয়েল কোৰ্টটো ষ্টাৰ্ট কৰক আৰু ডে টু ডে ট্ৰায়েল হওক এইটো চবৰে হৈ পেলাই মই ৰিকুৱেষ্ট কৰিছোঁ পুৰা অসমবাসী ৰাইজৰ একদম ঠিক কথা কৈছে মই শেষত সত্যজিৎ খাউন আপুনি আটাইকেইজনৰ ভিতৰত জ্যেষ্ঠ যিহেতু শেষত এই চৰিত্ৰ হনন আজি যে যিগৰাকীয়ে কৰিছে আৰু বাকী যিকেইজনে কৰি আছে এটা চেইন চিষ্টেমত আছে কিন্তু ইজনৰ লগত সিজনৰ বহুতখিনি মিল আছে যিসকলে সামাজিক মাধ্যমত জুবিন আৰু জুবিনৰ ঘৰৰ এই কথাবিলাক যে খুব বুদ্ধিৰে কৌশলেৰে জুবিনৰ অনুৰাগী নিচিনাকৈ দেখুৱাই পেলাই শুভাকাংক্ষী নিচিনাকৈ বন্ধু নিচিনাকৈ দেখুৱাই পেলাই খুব বেলেগ ধৰণে যে কথাখিনি উলিয়াই দিছে এইটো এটা বৰ মানে দুৰ্ভাগ্যজনক ঘটনা ঘটি আছে শেষত আপুনি কি আহ্বান জনাব মই এইটোৱে আহ্বান জনাম যে জুবিন গাৰ্গক লৈ কোনোৱে নিজৰ ন্যস্ত স্বাৰ্থৰ কাৰণে কাম কৰিব নালাগে জুবিন গাৰ্গ অসমৰ সম্পদ আৰু তেখেতক কোনো ৰাজনৈতিক আহিলা হিচাপে তেখেতৰ মৃত্যুটোক কোনো ল'ব নালাগে মই সেইটো আহ্বান মহান শিল্পীৰ প্ৰতি মই দেখিছিলোঁ পঢ়িব পাইছিলোঁ হেৰি কলিকতাত শিল্পীৰ কাৰণে
সত্যজিৎ ৰায় হাৰ্টৰ পেচেণ্ট আছিলে, তেখেতে ইভিনিং ৱাক কৰে, সেই সময়ত টেক্সি ড্ৰাইভাৰে গাড়ী নচলাইছিল। গতিকে ইমান শিল্পীক সন্মান দিয়ে, তেনেজন মহান শিল্পীক লৈ পেলাই সৰু এনেকুৱা নিজৰ ন্যস্ত স্বাৰ্থৰ কাৰণে আহিলা হিচাপে ব্যৱহাৰ নকৰিব লাগে। নিশ্চয় সেইটোৱে মই আশা কৰিম। হয়, মই আপোনালোক আটাইকেইগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, পাৰ্থ গোস্বামীয়ে যিটো কথা কৈছে, মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি কৰজোৰে তেখেতে অনুৰোধ কৰিছে যে অতি শীঘ্ৰে আপুনি ফাষ্ট ট্ৰেক আদালতখন গঠন কৰাৰ ব্যৱস্থা কৰি দিয়ক। আজি 4 মাহ হৈছে, ছেপ্টেম্বৰৰ 19 তাৰিখৰ পৰা আজি জানুৱাৰীৰ 19 তাৰিখ পালেহি। আপুনি মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিজেই কৈছিল চাৰ্জশ্বীট দিয়াৰ পিছদিনাখনৰ পৰাই আপুনিও ৰাজপথলৈ নামিম বুলি, ক্ষিপ্ৰ ন্যায়ৰ আপুনি দাবী কৰিছিল, কিন্তু এতিয়া সেইবিলাক হোৱা নাই। 30 অক্টোবৰত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন মুক্তি লাভ কৰিছিল। কাশ্মীৰ ফাইলছ আপুনি ৰিলিজ হোৱাৰ পিছদিনাখনেই চাইছিল। কেৰালা ষ্টৰী ৰিলিজ হোৱাৰ পিছদিনাখনেই হয়তো চাইছিল, লগত সকলোকে লৈ গৈ। জুবিনৰ চিনেমাখন আজিও কিন্তু আপুনি চাবলৈ সময় পোৱা নাই। আজি জানুৱাৰীৰ 19 তাৰিখ, এইটো আপোনাৰ ব্যক্তিগত কথা, আমাৰ ক'বলগীয়া একো নাই। কিন্তু তথাপিও ময়ো জুবিন, আমিও জুবিন বুলি ৰাজপথত নামি বেছি জুবিন বুলি, আমি আটাইতকৈ বেছি জুবিন অনুৰাগী বুলি কোৱা মানুহজনে জুবিন গাৰ্গে জীৱনৰ শেষ ছবিখন বনোৱাৰ পিছত জুবিনক শ্ৰদ্ধা জনাবৰ কাৰণেও আপুনি কিন্তু চোৱাটো উচিত আছিল। আপুনি কৈছে 26 জানুৱাৰীত চাম বুলি, আমি নাজানো 26 জানুৱাৰীলৈ ছবিখন থাকিবগৈ নে নাথাকে। অৱশ্যে আপুনি মুখ্যমন্ত্ৰী, আপুনি কৈ দিলে হয়তো কোনোবা এটা হলে আপোনাক চোৱাৰ ব্যৱস্থা কৰি দিব চাগৈ। কিন্তু হলবিলাকৰ পৰা মোটামুটি নোহোৱা হৈছে, এটা নে দুটা হলতহে চাগে এতিয়া ৰৈ ৰৈ বিনালে আছে। এই যে জুবিনৰ যিটো ন্যায়, যিটো জুবিনৰ প্ৰাপ্তি, আজি 19 তাৰিখৰ দিনটোত আপোনাৰ প্ৰতি আহ্বান, চৰকাৰখনৰ প্ৰতি আহ্বান যে জুবিনক লৈ ৰাজনীতি কৰাটো অনুচিত। আমি আগতেও কৈছিলোঁ, কি কংগ্ৰেছ, কি অজাপ, কি ৰাইজৰ দল, কি বিজেপি, কোনেও জুবিনক লৈ ৰাজনীতি কৰিব নালাগে। জুবিনৰ লগত যোৱা মানুহবিলাক কোনো কংগ্ৰেছ, বিজেপি, অজাপ, ৰাইজৰ দল নাছিল, কোনো হিন্দু নাছিল, কোনো মুছলমান নাছিল, কোনো খ্ৰীষ্টান নাছিল। সেয়া আছিল অকল মানুহ, মানুহ আৰু মানুহ। সেই মানুহক শ্ৰদ্ধা জনাই কিবা এটা ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰক। আজিৰ এই 4 মহীয়া হোৱা দিনটোত চৰকাৰখনৰ প্ৰতি, মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰো বিনম্ৰ অনুৰোধ।